আপোনালোকৰ সজাতি দল নেপালী খুঁটি শিৱসাগৰ নেপালী খুঁটিত আহি উপস্থিত হ'ল। আহি আপোনালোকে কি দেখিলে আৰু কি ক'ব বিচাৰে ক'ব নেকি? মানে আমি দেখিছোঁ যে এইবাৰ যিটো প্ৰলয়ংকাৰী বান আহিছে সেই বানত নেপালী খুঁটি তছনছ হৈ গৈছে। ইয়াত আচলতে এই প্ৰলয়ংকাৰী বানে সাংঘাতিক ধৰণৰ ধ্বংসলীলা চলালে। ইতিমধ্যে বহুত ঘৰ বাৰী ইয়াত উটি গ'ল আৰু আপোনাৰ নেপালী খুঁটিৰ মানুহ মৃত্যুমুখত পৰিলে। আৰু নেপালী সম্প্ৰদায়ৰ মানুহবিলাকে ইয়াতে গোপালন কৰিছিলে, তেওঁলোকৰ ঘৰে ঘৰে গৰু আছিলে। সেই এতিয়া আমি ইয়াত আহি দেখিছোঁ এটা গৰু জীয়াই থকা নাই, গোটেই গৰুবিলাক পানীত উটি গ'ল। কিমান ক্ষতি হৈছে এইটো আমি শব্দৰে ক'ব নোৱাৰোঁ। আচলতে নিজৰ যিবিলাকে নিজৰ ঘৰৰ মানুহ এজন হেৰুৱাইছে, নিজৰ পৰিয়ালৰ যিবিলাকে নিজৰ পত্নী নিজৰ ল'ৰাক সন্তানক হেৰুৱাইছে, তেওঁলোকে উপলব্ধি কৰিব পাৰিব। গতিকে এই মুহূৰ্তত আমি এটা কথাই ক'ম যে ক্ষতিপূৰণৰ ক্ষেত্ৰত যি 25,000 টকা মুখ্যমন্ত্ৰী আগবঢ়াইছে সেইটো কোনো কাৰণতে পৰ্যাপ্ত নহয়। সেইটো ৰাইজক সকাহ দিয়াৰ কাৰণে কোনো পেকেজ হ'ব নোৱাৰে। আচলতে এই গোটেই ঘৰবিলাক শেষ হৈ গৈছে, এই পৰিয়ালবিলাক ইতিমধ্যে শেষ হৈ গৈছে। গতিকে শেষ হৈ যোৱা পৰিয়ালবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে অতি কমে 10 লাখ টকা আমি দিবলৈ কৈছোঁ চৰকাৰক। কাৰণ এই যিটো আমি ধ্বংসলীলা দেখিলোঁ, বানৰ যিটো তাণ্ডৱ দেখিলোঁ, এই তাণ্ডৱটো আমি দেখিছোঁ ইয়াত মানৱ সৃষ্ট, কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়। আমি দেখিছোঁ ইয়াত অবৈধ কয়লা খনন হয়। আপোনালোকে দেখিছে নাগিনী মৰা দেখিছে, আপোনাৰ ইয়াতো অবৈধ আপোনাৰ ইয়াতে শিলনি বিহুবৰ এই অঞ্চলত নেপালী খুঁটি ইয়াৰ আশে পাশে আপোনালোকে দেখিব ইয়াত 148 শিলৰ ক্ৰেচাৰ আছিলে। সেইবিলাকত আপোনাৰ দীৰ্ঘ সময়ৰ পৰা সেই যিবিলাক কাৰখানা আছিলে তাত পানী জমা হৈ আছিলে। এইবাৰ বহন ক্ষমতা নাই, পানী বৰষুণ বেছি হ'ল, আপোনাৰ তাত যিবিলাক পানী আবদ্ধ আছিলে গোটেইবিলাক মহতিয়াই লৈ আহিলে। এই ডাঙৰ ডাঙৰ গছবিলাক দেখিছে নাই? ইয়াত কিমান প্ৰকাণ্ড গছ উটুৱাই লৈ আহিছে আপোনালোকে দেখিছে। গতিকে এই গোটেই কাৰবাৰটোত আমি দেখিলোঁ ইয়াত কেৱল বৰষুণৰ কাৰণে হোৱা নাই, ইয়াত যে আগতে জমা হৈ থকা সেইদিনাৰ বৰষুণটোৱে কেৱল নহয়, আগতে জমাই থোৱা যিবিলাক পানী য'ত আপোনাৰ কয়লা খনন কৰি ডাঙৰ ডাঙৰ হ্ৰদ হৈ গৈছিল, ডাঙৰ ডাঙৰ পুখুৰী হৈ গৈছিলে, তাত জমা হৈ থকা পানী একেলগে আহি আচলতে গোটেই জেগাটো ছাৰখাৰ কৰি পেলালে। উজনি অসমৰ 4খন জিলা তছনছ কৰি দিছে। আজি নেপালী খুঁটি দেখিলেতো আপোনালোকে দেখিব ইয়াত কেনেকুৱা এটা পৰিৱেশ বৰ্তমান সময়ত। গতিকে এই মুহূৰ্তত চৰকাৰক আমাৰ দাবী যে এই যিমান পৰিয়াল ক্ষতি হৈছে সকলোকে প্ৰয়োজনীয় যিমান আচলতে ক্ষতিপূৰণ ৰাইজে সাহায্য দিছে, আমি সাহায্য দিছোঁ। ইয়াত এতিয়ালৈকে মই 4বাৰ আহিলোঁ, 4বাৰেই সাহায্য লৈ আহিছোঁ, আজিও সাহায্য দিছোঁ। আমি সাহায্য দিব পাৰিম। এইকেইদিন চলিবৰ কাৰণে আমি ভাত এমুঠি যোগাৰ কৰি চাউল অলপ দিব পাৰিম, কিন্তু তেওঁলোকক ঘৰটো বনাবৰ কাৰণে আমাৰ হাতত টকা নাই। আৰু এই ঘৰটো যে অস্থায়ীকৈ বনাই থকা হৈছে এইটো কেইদিন চলিব? খুব বেছি 6 মাহ, তাৰপাছত ঘৰটো ভাগি যাব। বাঁহৰ ঘৰটো ভাগিবনে নাই? গতিকে এই ঘৰটোৰ দায়িত্বটো চৰকাৰে ল'ব লাগিব। আমি ৰাইজে কোনটো দায়িত্ব লওঁ? আমি এই বৰ্তমান সময়ত আজি আপোনাৰ বিপদত পৰি থকা মানুহক আমি পৰ্যাপ্ত পৰিমাণে সহায় কৰিব নোৱাৰোঁ। গতিকে আমি যিমান পাৰিছোঁ সিমান সহায় কৰিছোঁ। বাকী সহায়টো ক্ষতিপূৰণ, মেইন বস্তুটো ক্ষতিপূৰণটো চৰকাৰে দিব লাগিব, সেই কথাটো আমি কৈ আছোঁ। আপোনালোকে দেখিছে ইয়াত নেপালী খুঁটিটো ইয়াততো চৰকাৰে ঘৰ বনাই থকা নাই, অস্থায়ী ঘৰ ৰাইজেতো বনাই আছে ন। আৰু সেই ৰাইজক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ নিদিয়ে। সেই ৰাইজক এতিয়া মন ভাঙি দিছে তেওঁ। সেই ৰাইজক যিবিলাকে বিপদৰ সময়ত ইয়াত বানত ককবকাই থকা মানুহক উদ্ধাৰ কৰিছিলে, সেই মানুহৰ বিৰুদ্ধে কালি মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লোৱা, পুলিচ লগাই দিম বুলি কৈছে। এইটো কেনেকুৱা মুখ্যমন্ত্ৰী? সেইটো মুখ্যমন্ত্ৰী হয়নে নহয় সেই কথাটো আমি বিচাৰিছোঁ আচলতে। কাৰণ এসপ্তাহলৈকে বানপানীত ককবকাই থকা সময়ত চৰকাৰ নাছিলে, তাত ৰাইজে আছিলে। ৰাইজে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছে, ইয়াতো আপোনালোকে দেখিব। গতিকে এনেকৈ বিপদত সহায়ৰ হাত আগবঢ়োৱা দেৱদূত আচলতে আপোনাৰ জীৱন বচোৱা মানুহক তেওঁ আচলতে বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো কেতিয়াও আমি নামানো, সেই কথা আমি স্পষ্ট কৰিছোঁ। গতিকে যিমান পাৰে সিমান আমি প্ৰথম দাবীটো আমি কৈছোঁ প্ৰথমতে যে ইয়াত অবৈধ কয়লা খননটো বন্ধ হ'ব লাগে, অবৈধ শিল বালি খনন বন্ধ হ'ব লাগে। কাৰণ এই অবৈধ শিল খননে আপোনাৰ কয়লা খননে গোটেই উজনি অসমৰ 4খন জিলাৰ 20 লাখ মানুহক আপোনাৰ ধ্বংস চলালে। 20 লাখ মানুহৰ অৱস্থা বেয়া হৈ গ'ল, খেতি বাতি এইবাৰ নহয় আৰু। গতিকে এই কথা আমি সদায় প্ৰতিটো মুহূৰ্তত চৰকাৰক কৈ আছোঁ। তেওঁ আকৌ লিগেলাইজ কৰিবলৈ গৈ আছে অবৈধটো। অবৈধ কয়লা খনন শিল বালি খননটো তেওঁ লিগেলাইজ কৰিব খুজি আছিল, সেইটো কেতিয়াও নহয়। নেপালী খুঁটিৰ মানুহে আপোনাৰ ইয়াত অবৈধ কয়লা বেপাৰী হৈ থকা নাই। ইয়াত তেওঁলোকে গৰু পালন কৰিছোঁ বুলি কৈছে, গৰু পালন তেওঁলোকৰ জীৱিকা। তেওঁ কৈছে বোলে ইয়াত বোলে কয়লা বেপাৰ কৰে আমাৰ মানুহবিলাকে। কয়লা বেপাৰীবিলাক তাৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰ, সেই বিজেপিৰ ময়ূৰ বৰগোহাঁই, সুশান্ত বৰগোহাঁই, সেইটো আৰু এটা আছে নহয়, এইটো কোঁৱৰ ধৰ্মেশ্বৰ কোঁৱৰ, সেইবিলাকতো মাফিয়া হয়। সেই মাফিয়াবিলাকক বচাবৰ কাৰণে আজি নেপালী খুঁটি বা ইয়াৰ সাধাৰণ মানুহবিলাকক তেওঁ আচলতে বলিকা বাক্ৰা বনাব খুজিছে, সেইটো কেতিয়াও সহ্যকৰ নহয়। গতিকে আমি কৈছোঁ অতি স্পষ্ট কথা, কয়লা খনন শিল খনন সম্পূৰ্ণৰূপে বন্ধ কৰক আৰু ইয়াত যিমান মানুহৰ ক্ষতি হৈছে যথোপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰক, সেই কথা আমি স্পষ্ট কৰিছোঁ। শৰ্মাতকৈ অসমৰ ৰাইজে বহুত বেছি সাহায্য দিলে আৰু তেওঁ এতিয়াহে সন্মুখলৈ আহিছে। কালি পৰহি ইয়াত আহিছে, তাৰ আগততো মানুহে আহি আছিলে। মানুহেতো প্ৰথমতে আপোনাৰ ইয়াত কিমান গাড়ী সোমাই, চৰকাৰী গাড়ী আছিল নেকি এইবিলাক? ইয়াত যে আপোনাৰ শিমলুগুৰিৰ পৰাই নেপালী খুঁটিলৈকে আমাৰ যিমান সাহায্য আছিলে চৰকাৰী সাহায্য আছিল নেকি এইবিলাক?
সেইবিলাক অসমৰ ৰাইজৰ সাহায্য আছিলে। হিমন্ত বিশ্ব শৰ্মাৰ সাহায্যটো কোনো কাৰণতে পৰ্যাপ্ত নহয়, কোনো কাৰণতে পৰ্যাপ্ত নহয়। আমি কৈছোঁ যে চৰকাৰে সহায় কৰিব লাগে এই বিপদত পৰা মানুহবিলাকক। আচলতে ক্ষতিপূৰণ বুলি ক'লে বুজি পাইছে নাই, 10 লাখ টকা দিবলৈ কৈছোঁ তেওঁলোকৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ। 10 লাখ টকাটো কমেই হয় আচলতে। যিমান ধ্বংস হৈছে সেই 10 লাখ টকা প্ৰতিটো পৰিয়ালক দিব লাগে। সেইটোকে কল্যাণকামী ৰাষ্ট্ৰ বুলি কয়। বিপদৰ সময়ত চোৱা, ৰাইজে চোৱাটোকে তেওঁ বাহ ল'ব খুজিছে। এতিয়া তেওঁ ভাবিছে তেওঁ শান্তিত থাকিব নাপালেহেঁতেন যদি অসমৰ ৰাইজে আগবাঢ়ি নহা হ'লে। তেওঁ ঘৰ ঘেৰাও হৈ গ'লহেঁতেন এতিয়ালৈকে। ৰাইজে যদি কেনেবাকৈ সাহায্য নিদিয়া হ'লে তেতিয়া বেলেগ এটা পৰিৱেশ হ'লহেঁতেন। এতিয়া ৰাইজে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে, তাৰ কাৰণে তেওঁ বাচি আছে। আৰু সেই মানুহৰ বিৰুদ্ধে, ৰাইজৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই অৱস্থান কৰিছে আজিৰ দিনটোত। কালি যিবিলাক কথা কৈছে মই ইতিমধ্যে কৈছোঁৱেই, কোনো কাৰণতে মুখ্যমন্ত্ৰীৰ সেই ভাবুকি দান পাত্ৰলৈ যিসকলে আপোনাৰ ডনেশ্যন সংগ্ৰহ কৰিছে, ৰাইজৰ কাৰণেই সংগ্ৰহ কৰিছে। ৰাইজক সহায় কৰিবৰ কাৰণে তেওঁলোকে ডনেশ্যন সংগ্ৰহ কৰিছে। আগতে জুবিন দা জীয়াই থাকোঁতে জুবিন দাই নিজে সেই কামটো কৰিছিল। আজি জুবিন দাৰ অনুপস্থিতিত তেওঁৰ পত্নী গৰিমা বৌয়ে আপোনাৰ সেই ডনেশ্যন বাকচত তেওঁ যি পাৰে ৰাইজৰ পৰা সহায় বিচাৰিছে। ডনেশ্যন বাকচত ৰাইজেও মানে মুক্ত হস্তে দান কৰিছে। আৰু সেই দান যিটো আহিব সেইটো ৰাইজৰ ওচৰলৈকে আহিব। বিপদত পৰি থকা এই মানুহবিলাকৰ ওচৰলৈকে আহিব। এতিয়া আহি থকা নাই জানো? আহিছে নাই ইয়াত? আমি কেলৈ আহিছোঁ? আমাক ৰাইজে দিছে, আমি আহিছোঁ ইয়ালৈ। সকলোৱে আহিছে। কোনোবাই যদি আপোনাৰ সেই দান পত্ৰ সংগ্ৰহ কৰা টকাবিলাক মাৰি দিয়া হ'লে ইয়াত মানুহ আহিলেহেঁতেন নেকি? সেই যে আপোনাৰ 10 কিলোমিটাৰ যে ইয়াত আপোনাৰ সাহায্যলৈ অহা মানুহৰ যে আপোনাৰ গাড়ী মটৰ ভিৰটো যে লাগি আছিলে, ট্ৰেফিক জাম যে হৈ গৈছিলে, এইবিলাক কি সাহায্য নহয় নেকি? তেওঁ কোনটো এংগুলৰ পৰা কথাটো কৈছে? মই সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰীৰ যদি মগজুটো বিকৃতি হোৱা নাই, মাথাৰ যদি কাম কৰা নাই, তেওঁ মানে কথা নোকোৱাকৈ মনে মনে বহি থাকক। কেতিয়াও আল্টু ফাল্টু কথা কৈ আমাৰ মনোবল নাভাঙিব, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ।